বিমান হৈ যাব লাগে। সত্তৰ মূৰ আই বুকুত ভৰি দি ৰখি আছে। সূৰ্য উঠাৰ আগত গড় উঠি যাব লাগে। আপোনাৰ আদেশ সেইমতেই হ'ব। Udare ahiso, orka kodiso. Nuitore bukut, udare ahiso, orka kodiso. Azi konai ka, dejene hu. Lasita konsumo. আজি ৰাতি ভিতৰত গড় নিৰ্মাণ হৈ যাব লাগে। সত্তৰ মূৰ আই বুকুত ভৰি দি ৰখি আছে। আৰু আপুনি জিৰণি লৈ আছে? নহয়, মই কাম কৰোঁ আমি চব ভাগৰি গ'লো। সেইকাৰণে ভাবিলোঁ অকণমান জিৰণি লৈ লওঁ। দেশত গৈ আমাৰ ডাঙৰ
নৃত্যটি পৰিচালনা কৰিছে আমাৰ শ্ৰদ্ধাৰ নৃত্য প্ৰতিযোগী। আপোনালোকে সকলোৱে জানে অসম তথা ডিব্ৰুগড়বাসী ৰাইজৰ বাবে এক চিৰ পৰিচিত নাম শ্ৰদ্ধাৰ ৰতন সন্থিকৰ বাইদেৱে। এই ছবিতে
করিয়া সাজাও রে তোরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া সাজাও রে তোরা কমলা সুন্দরী নাচে তুইয়ে বাড়ি হাতে ও বাড়ি গেলু ঘাটাল যেতে পানি তুইয়ে বাড়ি হাতে ও বাড়ি গেলু ঘাটাল যেতে পানি আরে গাবুরির দিদি জামা জোড়া কইনার দিদি শাড়ি রে ভাল করিয়া সাজাও রে তোরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া সাজাও রে তোরা কমলা সুন্দরী নাচে আরে কমলা সুন্দরী নাচে দোলো নাচিয়া যাইতে ঢোলে রে ভাল করিয়া বাজাও রে তোরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া বাজাও রে তোরা কমলা সুন্দরী নাচে আরে কমলা সুন্দরী গালা রে মালা নাচিয়া যাইতে ঢোলে রে ভাল করিয়া বাজাও রে তোরা কমলা সুন্দরী নাচে ও তুই ভাল করিয়া বাজাও রে তোরা কমলা সুন্দরী নাচে সঁচাকৈ কিছু মনোৰম এই নৃত্যৰ লয়লা আটাইকেইগৰাকী নৃত্যশিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাজং জনগোষ্ঠীয় লোকসকলৰ নৃত্য লেৱাটানা নৃত্য আহকচোন উপভোগ কৰোঁ
ধন্যবাদ জনাইছোঁ সকলোলৈ ইমান পৰে ৰাইজে উপভোগ কৰিলে হাজাম নেৱাটানা নৃত্যৰ উন্মাদ ভৰা লয়লা ছাত্ৰীসকলৰ সুন্দৰ নৃত্যশৈলী আৰু সাৱলীল উপস্থাপনে নিশ্চয়কৈ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ধন্যবাদ জনাইছোঁ
গাইজ এই সন্ধিয়াবেলা আপোনালোকৰ সন্মুখত আমাৰ বিদ্যালয়ৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অনুষ্ঠান তাত উপভোগ কৰাৰ বাবে লগতে এই গ্ৰন্থ মহোৎসৱৰ উদ্যোক্তাসকলকো আমি ধন্যবাদ জনাইছোঁ যে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থমেলাৰ লগত এনেদৰে জড়িত কৰাৰ বাবে কিয়নো গ্ৰন্থ আৰু বিদ্যালয়ৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু সাম্প্ৰতিক সময়ত আমি সকলোৱে জানো যে গ্ৰন্থ উদ্যোগ লগতে বিদ্যালয়সমূহো বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আহিছে ইণ্টাৰনেট ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ পৰা গ্ৰন্থ উদ্যোগে যি ধৰণে এইবিলাকৰ প্ৰত্যাহ্বান ল'ব লগা হৈছে আমি বিদ্যালয়সমূহো ল'ব লগা হৈছে গতিকে সেইটো আমাৰ এটা দায়িত্ব যে গ্ৰন্থ উদ্যোগৰ লগত জড়িতসকলে বিদ্যালয়ৰ লগত জড়িত আমিসকলে এই প্ৰত্যাহ্বান কিদৰে মোকাবিলা কৰোঁ আৰু তাৰ বাবে এনেকুৱা পৰিৱেশটোৱে আটাইতকৈ সুচল হয় এতিয়া ধৰা হওক আমাৰ বিদ্যালয়ৰ 3টা কেম্পাছ আছে আমাৰ ডিব্ৰুগড়ৰ কেম্পাছ আছে বগীবিলৰ কেম্পাছ আছে লগতে মৰাণৰ আমাৰ ডিব্ৰুগড়ৰ কেম্পাছত আমাৰ 27ৰ ওপৰ ল'ৰা ছোৱালী আছে বগীবিলত তেনেদৰে বৰ্তমান 3খন ছাত্ৰ ছাত্ৰী আছে লগতে মৰাণতো একেদৰে আছে গতিকে আজি এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে মোটামুটি 3,500 ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অভিভাৱক অভিভাৱিকা তেওঁলোকৰ মাজত গ্ৰন্থ মহোৎসৱৰ ওপৰত এটা সজাগতা বা গ্ৰন্থমেলাৰ এটা সজাগতা নিশ্চয়ভাৱে সহায় কৰিব ইয়াৰ লগতে এটা কথা চাব লাগে যে আমি ছাত্ৰ ছাত্ৰীসকলক অভিভাৱক অভিভাৱিকাসকলক অনুপ্ৰাণিত কৰিছিলোঁ এই অনুপাতে আমাৰ গ্ৰন্থ উদ্যোগৰ লগত জড়িত বিপণীসমূহ বা প্ৰকাশন গোষ্ঠীয়ে সেই ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী কিতাপ পত্ৰসমূহ কিমান পৰিমাণে প্ৰকাশনত বা বিপণীত ৰখাত গুৰুত্ব দিছে সেইটোও ভাবিবলগীয়া কাৰণ আমাৰ বিদ্যালয়তে যদি আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে আছে গতিকে নাৰ্চাৰী ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলৰ যিটো প্ৰয়োজনীয়তা থাকিব 6-7ৰ বেলেগ হ'ব 11-12ৰ ছাত্ৰ ছাত্ৰীৰ বেলেগ হ'ব গতিকে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী সকলো ধৰণৰ বয়সৰ ল'ৰা ছোৱালীক মন আকৰ্ষিত কৰিব পৰা কিতাপ পত্ৰবোৰ উপলব্ধ হয়নে নহয় এইটো এটা কথা যে আমাৰ বিদ্যালয় যদি আমি লওঁ যে সময়ৰ লগত প্ৰতিযোগিতাৰ লগত টিকি থাকিবৰ কাৰণে বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লগা হৈছে আমি যদি আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ কথাই কওঁ আমাৰ সাধাৰণতে 11-12ত যিটো আমাৰ থাকে কোৰ্চ থাকে যিটো আমি জেনেৰেল কওঁ তাৰ লগতে আমি প্ৰতিযোগিতামূলক পৰীক্ষাসকলৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰিব লগা হয় সেইটো কাৰণে জেনেৰেলৰ লগতে ইণ্টিগ্ৰেটেড ছায়েন্স ৰাখিব লগা হৈছে য'ত আমি ভাৰতৰ বিভিন্ন ঠাইৰ দক্ষিণ ভাৰতৰ হওক উত্তৰ ভাৰতৰ হওক বিভিন্ন ঠাইৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীক আমাৰ ইয়াত আমি নিযুক্ত কৰিব লগা হৈছে আৰ্টছ কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেঞ্চ টেষ্ট তাত যাতে সকলোৱে সময় নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লগা হৈছে গতিকে ঠিক একেধৰণে এই গ্ৰন্থ উদ্যোগৰ লগত জড়িত ব্যক্তিসকলে সময়ৰ মোকাবিলা কৰিব পাৰে নতুন নতুন পদক্ষেপ ল'বই লাগিব আৰু এটা কথা ক'ব বিচাৰোঁ যে অকল বছৰটোৰ মূৰত কেইটামান দিনৰ এই যিটো গ্ৰন্থ মহোৎসৱ বা গ্ৰন্থমেলা তাত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিলেই নহ'ব আজি গ্ৰন্থ মহোৎসৱৰ বাতৰিত যিসকল প্ৰকাশন গোষ্ঠী আছে যিসকল কিতাপৰ লগত জড়িত বিপণী আছে তেওঁলোকৰ এটা মই কথা ক'ব বিচাৰোঁ যে বিদ্যালয়সমূহতো তেওঁলোকে মাজে মাজে সৰু সৰু গ্ৰন্থমেলা আয়োজন কৰিব পাৰে আমাৰ বিদ্যালয়ত আমাৰ প্ৰত্যেক বছৰে দিল্লী কলকাতাৰ পাব্লিকেশ্যন আহে মোবাইল বুক ফেয়াৰ পাতিবলৈ গতিকে আমাৰ যি স্থানীয় প্ৰকাশন গোষ্ঠী আছে তেওঁলোকৰ লগত 2-3 দিনৰ কাৰণে তেওঁলোকে তেনেকুৱা সৰু সৰু গ্ৰন্থমেলা বিদ্যালয়ত যদি আয়োজন কৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সজাগতা আহিব অভিভাৱক অভিভাৱিকাসকলে ভাল পাব জড়িত আছে ক'ব গ'লে উজনি অসমৰ প্ৰতিটো অঞ্চলৰ প্ৰত্যেকটো পৰিৱেশৰ অভিভাৱক অভিভাৱিকা ল'ৰা ছোৱালীৰ লগত আমি জড়িত হৈ আছোঁ তেওঁলোক কি ধৰণে সলনি হৈছে তেওঁলোকে কি ধৰণে আমাৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ৰ হুঁচৰি দলটি
ই সম্পূৰ্ণ বিহুৱা হে ৰঙালী ৰং পাই বিলাম গৈ একতা সম্পূৰ্ণতা সম্পূৰ্ণ বিহু নীল দেৱতা নাই নধৰিবা গাই যাওঁ বিহু দেৱা। এই ভাল বোলে গৃহস্থৰ ভাল, এই পূবে ভঁৰাল বোলে পশ্চিমে গঁৰাল, এই উত্তৰে চৰু দক্ষিণে গৰু, গৃহস্থৰ কুশলৰ ঠেৰ নাযায় হৰি। মূৰ্ধন কলিয়া আলাখন দেৱতা নীলগ আছিলাৰৈ কলিমতিক লগাই ৰঙালীক লগত লৈ কলিয়া বৰতে ৰলিলা ঐ।
ৰেৱতী তোমালৈ যাচিলো হেৱা তোমালৈ যাচিলো হেৱা তুমে পশ্চিমে উত্তৰে দক্ষিণে আমাক কৰিব দয়া বলিয়া দুই তোর বনে হেদ মিলিয়ে বলিয়া বিহুরে বলিয়া মন বিহুরে বলিয়া মন চিদিকে সুনাকি চিনি কেউ করা এ তুরনি চিদিকে ওই আমাদের নসনিও ওই পূর্ণিমা দেছো নসনি হাতে মেলি নসনি মুদে মরমতে নাচিব নাচিব এই দুলরে চাপর পেপারে লপদ এই দুলরে চাপর পেপারে লপদ এই হাসনা সনি গায়ে যাব পদ গায়ে যাব পদ গায়ে যাব পদ গায়ে যাব পদ It's so dark of your people. And then no copy body. Never them nobody. Mama papa bodia. Mama papa bodia. It's a happy way to be free.
বাবে উদ্যোক্তাসকললৈ মই পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ ন্যায়পক্ষক তথা সভাপতি মহোদয় শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰণৱ কুমাৰ মাকোৱাৰী দেৱলৈ আন্তৰিক ধন্যবাদ আৰু অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি উপস্থাপন কৰিবলৈ আমাক সকলো ফালৰ পৰা দিহা পৰামৰ্শৰে আগবঢ়াই দিয়াৰ বাবে সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ ডিব্ৰুগড়ৰ পৰিচালন সঞ্চালিকা শ্ৰদ্ধাৰ শ্ৰীযুক্তা মামণি বৰা মাকোৱাৰী বাইদেউলৈ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আজি এই অনুষ্ঠানটি তেখেতৰ উপস্থিতি আৰু মঞ্চখনি উন্মোচন কৰি অনুষ্ঠানটি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰাৰ বাবে লগতে আজি এই সাংস্কৃতিক মঞ্চখনিত অনুষ্ঠানটি আগধৰি আগবঢ়াই লৈ যোৱা আমাৰ বিদ্যালয়ৰ সংগীত বিভাগৰ শিক্ষয়িত্ৰী নিজৰা ডেকা বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। লগতে বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা যিসকলে ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটিৰ প্ৰতি জড়িত থাকি আমাক বিশেষভাৱে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতক সকলোলৈ আৰু বিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ ওচৰত মই অশেষ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত অভিভাৱকসকলৰ সঁহাৰি আৰু সহযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনাৰ শলাগ লৈছোঁ। বিশিষ্ট নৃত্যশিল্পী শ্ৰীযুক্তা ৰবি সন্দিকৈ বাইদেউৰ অশেষ শ্ৰম আৰু কষ্টেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুশীলনত সহায় আগবঢ়োৱাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমন্ত্ৰিত অতিথি সংবাদকাৰীসকল তথা বাদ্যযন্ত্ৰীসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি সুন্দৰকৈ পৰিৱেশন কৰিবলৈ আয়োজক মণ্ডলীৰ দ্বাৰা আগবঢ়োৱা কাৰিকৰী সকলো সা সুবিধা যুগুতাই দিয়াৰ বাবে এই মঞ্চৰ দ্বাৰাই সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত সমূহ গ্ৰন্থ প্ৰাণ ৰাইজৰ ওচৰত অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত কৰজোৰে ক্ষমা মাগিছোঁ। অসমৰ শৈক্ষিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ শৈক্ষিক জয়যাত্ৰাই যেন নতুন প্ৰজন্মলৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতি কলাত্মক অনুশীলনৰ এখনি মঞ্চ প্ৰদান কৰি সমাজ তথা দেশৰ উন্নতিৰ পথত আদৰ্শমূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়। আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ। গ্ৰন্থকাৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰি একেলগে সদুখীয়া কৰি আমাৰ ছাত্ৰীসকলৰ বেহেলা সুৰৰ সৈতে অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ। বেহেলা বাদন পৰিৱেশন কৰিবলৈ সাজু হোৱা ছাত্ৰীসকল কীৰ্তি দেউৰী, আৰ্চিয়া দুৱাৰা, দৃষ্টিকোণ আৰু ৰুদ্ৰাক্ষী ফুকন। জয়পুৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় জয়পুৰ ঘৰুল অসম ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ 2024 জয় আই অসম। বুকুত ৰাখিব ধন্যবাদ। শুভরাত্রি। আমার এখানে তো বাসে